এই চালি বা তম্বুৰ তলত থকা মানুহবোৰ বেদখলকাৰী ৰূপে চিনাক্ত হৈছিল। এতিয়া তেওঁলোকৰ জীৱন এয়া। এনেদৰে মুকলি আকাশৰ তলতে সিজাইছে ভোকৰ চাউলমুঠি। ব্ৰহ্মপুত্ৰৰ বালিচৰত দুচলা টিনপাতৰ তলত কোনোৰকম পাৰ কৰিছে নিশাটো। চৰকাৰী তথ্য অনুসৰি গোৱালপাৰাৰ দহিকটা বনাঞ্চল বেদখল কৰি ঘৰ দুৱাৰ সাজি বাস কৰিছিল এই মানুহবোৰে। দেওবাৰে প্ৰশাসনে উচ্ছেদ কৰে এই লোকসকলক। তাৰ পাছৰ দৃশ্য এয়া। মুকলি আকাশৰ তলত আৰম্ভ হৈছে তেওঁলোকৰ জীৱন যাত্ৰা। কলৈ যাব, পৰিয়ালটোক ক'ত থাকিব, কি খুৱাব, একো উৱাদিহ নোপোৱা হৈছে একাংশ উচ্ছেদিতই। ব্ৰহ্মপুত্ৰৰ পাৰতে ঘৰ হেৰুওৱাৰ পাছৰ প্ৰথমটো নিশা কটালে তেওঁলোকে। আমাৰতো কোনো ঠিকানা নাই, আমি চৰকাৰী মাটিত আছিলোঁ, আমাক উচ্ছেদ কৰিছে। আমাৰ মানুহখিনি খুব দুখীয়া মানুহ। আজি চাওক, এই নদীৰ বুকুত যে আছে, না লেট্ৰিন আছে, না পানীৰ ব্যৱস্থা আছে, এতিয়ালৈকে আমাৰ কোনো MLA বা কোনো চৰকাৰী মানুহ, কোনো মানুহ অহা নাই আমাৰ ইয়াতে খবৰ ল'বৰ কাৰণে। অৱশ্যে এতিয়াও একাংশই দাবী কৰে দহিকটা বনাঞ্চলৰ মাটি তেওঁলোকে দখল কৰা নাছিল বুলি। পুৰুষ ধৰি তেওঁলোকে সেই উচ্ছেদ চলোৱা অঞ্চলতে বাস কৰি আছিল বুলি দাবী কৰে একাংশ উচ্ছেদিতই। যেটা মাটিত আমি বসবাস কৰি আছিলোঁ, এটা মাটিৰ ধৰকচোন 66 বা 65 সেইগিলা খাজনা ৰচিদ আমাৰ আটাৰ দিছে, আমাৰে মাটি সেইগিলা আছিল। এটা একচুৱেলি ফৰেষ্টেৰ নহয় মাটিটা। এতিয়া যে আমাৰ বন বিভাগে যে আমাৰ এই দহিকটা বনাঞ্চল বনাইছে, এইটো কিন্তু আমি ভাবা নাছিলোঁ। 1961 চনৰে যে খাজনা ৰচিদ দিলে যে আছে, 1961 চনৰো আছে। দেওবাৰে প্ৰশাসনে গোৱালপাৰাৰ দহিকটা বনাঞ্চলৰ 1140 বিঘা মাটি বেদখলমুক্ত কৰে। উচ্ছেদ কৰিলে 580টা পৰিয়ালক। সোমবাৰে উচ্ছেদ চলোৱা অঞ্চলবোৰত বেৰাৰ কাম কৰিছে প্ৰশাসনে। বন আৰু পৰিৱেশ বিভাগৰ দায়িত্বত থকা বিশেষ মুখ্য সচিব MK যাদৱৰ লগতে গোৱালপাৰাৰ বন সংমণ্ডল প্ৰাধিকৰী মৰিস্বামীয়ে সোমবাৰে বেদখলমুক্ত এলেকাটোৰ সংৰক্ষণ সন্দৰ্ভত বন বিষয়া আৰু বনকৰ্মীসকলৰ লগত আলোচনাত মিলিত হয়। হাতী মানুহৰ সংঘাত প্ৰশমনৰ উদ্দেশ্যে এই বেদখলমুক্ত মাটিত হাতীৰ খাদ্য উপযোগী গছ পুলি ৰোপণৰ চিন্তা চৰ্চা কৰিছে বন বিভাগে। কিছুমান নাৰ্চাৰীৰ কাম আমি আৰম্ভ কৰিম ইয়াতে। এপ্ৰিল বা মে মাহত আমি ইয়াতে এবাউট 75 হেক্টেয়াৰ টু 100 হেক্টেয়াৰ আমি প্লান্টেশ্যন ইমিডিয়েটলি আমি কৰি পেলাম। হাতীৰ যিবিলাক খাদ্য আমি যেনেকৈ পাইকানত কৰিছোঁ, চাম কাঠাল, ঔটেঙা হওক, এইবিলাক আমি তাত ৰোপণ কৰিছোঁ। হাতীয়ে যিটো খাই ভাল পায়, ঠিক তেনেকুৱাই আমি ইয়াতো পৰিকল্পনা এটা ল'ম। হাতী মানুহৰ সংঘাত নিয়ন্ত্ৰণৰ সমান্তৰালকৈ উচ্ছেদিতসকলৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে বাসস্থান হেৰুওৱা মানুহবোৰে। আমাৰ এটাই দাবী, আমাৰ দুখীয়া মানুহখিনিক পুনৰ সংস্থান দিব লাগে। এটাই আমাৰ মুখ্যমন্ত্ৰীৰ ওচৰত আবেদন কৰিছোঁ। গোৱালপাৰাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱৰ সৈতে ৰচিদুল হুছেইনৰ ৰিপৰ্ট NK TV।